অসমত আটাইতকৈ অসমীয়া জাতিৰ বাবে এটা শক্তিশালী কাম হৈছিলে যেতিয়া এছেম্বলি আৰু লোকসভাৰ সিটসমূহ ডিলিমিটেশ্যন হৈছিল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত অসমৰ খিলঞ্জীয়া লোকৰ যিটো ৰাজনৈতিক ভৱিষ্যতৰ সমস্যা আছিল সেইটো দূৰ হৈ গৈছিল। আজিৰ চুক্তিত এটা ডাঙৰ কথা সন্নিবিষ্ট হৈছে যে ডিলিমিটেশ্যনৰ যি প্ৰিন্সিপল আছিল আৰু যিবিলাক প্ৰিন্সিপল আগত ৰাখি ডিলিমিটেশ্যন কৰা হৈছিল ভৱিষ্যতৰ ডিলিমিটেশ্যনতো একেবোৰ প্ৰিন্সিপল ৰখা হ'ব। অৰ্থাৎ অসমীয়া লোকৰ যি আজি ৯৫ পৰা ১০০খন বিধানসভাৰ আসন সুৰক্ষিত হ'ল সেই আসনসমূহ সুৰক্ষিত হৈ থাকিব। দ্বিতীয় এটা ডাঙৰ ইয়াতে প্ৰশ্ন ৰখা হৈছে যে সাধাৰণতে এটা সমষ্টিৰ পৰা ওচৰৰ সমষ্টিলৈ ভোটাৰবিলাক ওলাই আহে আৰু সেই সমষ্টিটোৰ জনগাঁথনিটো বেয়া কৰি দিয়ে। সাপোজ বাগবৰৰ পৰা লোক বৰপেটা সদৰলৈকে আহে, বৰপেটাৰ জনগাঁথনিটো বেয়া কৰি দিয়ে। বৰপেটা সদৰৰ পৰা পাটাচাৰকুছিলৈ আহে, পাটাচাৰকুছিৰ জনগাঁথনিটো বেয়া কৰি দিয়ে। এই চুক্তিত এটা কথা লিখা হৈছে যে কোনোৱে এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ যোৱাৰ আগতে কেইবাটাও নিয়ম আৰু কেইবাটাও চৰ্ত সাপেক্ষেহে যাব পাৰিব। তাৰ ফলত অসমীয়া লোকৰ বা অসমবাসীৰ আজি যি ৰাজনৈতিক এটা আমাৰ সুৰক্ষা হৈছে সমষ্টি পুনৰ নিয়োগৰ বা ডিলিমিটেশ্যনৰ পিছত আজিৰ চুক্তিখনে তাক আৰু এটা স্থায়িত্ব প্ৰদান কৰিলে।